ঝাৰুৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে খুমটাৰ এজন যুৱকে। খুমটাৰ অকা গাঁৱৰ বলিন বৰা নামৰ যুৱকজনে সুদীৰ্ঘ ২৫ বছৰ ধৰি ঝাৰুৰ ব্যৱসায়েৰে চলাই আহিছে পৰিয়াল। ঝাৰুৰ ব্যৱসায়েৰে মাহিলী ২০ৰ পৰা ২৫,০০০ টকা উপাৰ্জন কৰে যুৱকজনে। ঘৰতে ঝাৰু নিৰ্মাণৰ কৰাৰ উপৰিও কাৰ্বি আংলঙৰ পৰা আমদানি কৰি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰে এই ঝাৰুসমূহ। এই যুৱকজনৰ এই প্ৰচেষ্টা আমাক বিস্তৃত ৰূপত জনাব সাংবাদিক বিৰুজ পন্ত বৰুৱাই। হয়, প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা সদৰ্থক বাতৰি আৰু এটা পৰিয়াল, আৰু সেই পৰিয়ালটোৱে যোৱা ২৫টা বছৰে ঝাৰুৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ স্বাৱলম্বিতাৰ নিদৰ্শন আগবঢ়াই আহিছে। খুমটাৰ যি অকা গাঁৱৰ বলিন বৰা আৰু তেখেতৰ পৰিয়ালে বিভিন্ন ধৰণৰ ঝাৰুৰ লগতে বিভিন্ন ধৰণৰ হস্তশিল্প নিৰ্মাণ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন আগবঢ়াই আহিছে। এয়া হৈছে চাওক বলিন বৰাই নিজৰ বাসগৃহতে যোৱা ২৫টা বৰ্ষতে এনেধৰণৰ এই যি ঝাৰুসমূহ আমি সাধাৰণতে পোৱা যায়, এই ঝাৰুসমূহ এনেদৰে ঘৰতে প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ঠাইৰ পৰা লৈ আহে আৰু অসমৰ বিভিন্ন ঠাইলৈ এই ঝাৰুসমূহ যায়। তাৰ লগতে তেখেতৰ যি পিতৃ মাতৃ আছে, পিতৃ মাতৃও খুব সুন্দৰভাৱে চাওক, এয়া আমি পিতৃ মাতৃক দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। এয়া হৈছে পিতৃ মাতৃ খুব সুন্দৰকৈ হাতেৰে এইখিনি নিৰ্মাণ কৰিব পাৰে। বিভিন্ন ধৰণৰ খৰাহী পাচিৰ পৰা ধৰি বিভিন্ন ধৰণৰ এইখিনি নিৰ্মাণ কৰে আৰু এনেদৰে স্বাৱলম্বিতাৰ নিদৰ্শন আগবঢ়াই আহিছে আৰু হস্ত কৰ্মৰ জৰিয়তে যোৱা ২৫টা বছৰ এনেদৰে সাধনা কৰি আহিছে আৰু এক প্ৰকাৰ আদৰ্শ হৈ পৰি আহিছে এই পৰিয়ালটো। আমি বলিন বৰাৰ বাসগৃহত উপস্থিত আছোঁ, আমি পৰিৱেশটো দেখুৱাই আছোঁ। আমি সমান্তৰালভাৱে বলিন বৰাৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপুনি যিহেতু বহুত দিনৰ পৰা এই কামখিনি কৰি আহিছে, আপুনি কি নিৰ্মাণ কৰে অলপ উঠি দিলে সুবিধা হ'ব। আপুনি কি নিৰ্মাণ কৰে আৰু কেনেদৰে কি কৰে? হয়, মই ২৫টা বছৰৰ পৰা এই ব্যৱসায়খন কৰিয়ে মই স্বাৱলম্বিত হৈছোঁ। আৰু মোক প্ৰথম বোকাহাটৰ মানুহজনে মোক পাই পেলাই মোক লৈ গৈছিলে। লৈ পেলাই তেওঁ মোক যাওঁ তেতিয়া মোক ৬ টকা ৭ টকাৰ পৰা মোক ব্যৱসায় কৰিবলৈ দিলে। দি আপোনাৰ ৫০০ ৬০০ এনেকৈ মোক বাকীকৈ দিলে। দি মেলি তেওঁ এতিয়া মানুহজন ঢুকালে, হেৰি আগৰৱালা এইটো সেইজনে সেইকাৰণে মই এই বেপাৰখন সেইজনে শিকোৱাৰ পিছৰ পৰা মই কৰি এতিয়া মই ইমান আগবাঢ়িছোঁ। এই ঝাৰুখিনি কেনেধৰণে কি হয়? ঝাৰু খোলা ঝাৰু আনো আৰু আপোনাৰ এই যিটো মানে ৰিং ঝাৰুটো সেইটো বিভিন্ন ধৰণৰ পৰা দিয়েও, বেপাৰীয়ে দিয়ে, বেপাৰীৰ পৰা লৈ মই বিকোঁ। ২-৪ টকা ইনকাম কৰোঁ আৰু ঘূৰি পেলাই। আৰু তেনেকৈ বজাৰ যাওঁ। এইখিনি ক'ত পায়? এইখিনি কাৰ্বি আংলং পাহাৰত পাব ঝাৰুখিনি। আৰু ডাইৰেক্ট বেপাৰীৰ পৰা আনো, মহলৰ পৰাও দিয়ে। তেনেকৈ কৰি মেলি চলি আছোঁ। আৰু আপুনি ক'ত বিক্ৰী কৰে এইখিনি? মই আপোনাৰ যোৰহাটৰ পৰা ধৰি আপোনাৰ তিনিচুকীয়াও যাওঁ, তাৰপৰা লখিমপুৰতো দিওঁ। তেনেকৈ বিভিন্ন ধৰণৰ যাওঁ আৰু যথেষ্ট লাভজনক এই ব্যৱসায় লাভজনক আৰু তেনেকৈ আৰু মোৰ লিখীয়া যদি 10জন ল'ৰা ওলাই আহে, নিবনুৱা ল'ৰা কৰক। আৰু ঘৰত আপোনালোকে কি বনায়? ঘৰত ডলা চালনী বা সকলোখিনি বনাওঁ। আৰু এইটো নিজ স্বাধীন নিজে কৰ্ম কৰি যাওক আৰু ব্যৱসায়ত অন্যায় কৰিব নালাগে, ঠগ প্ৰবঞ্চনা কৰিব নালাগে। ভগৱানে এদিন নহয় এদিন অন্দল কৰিবই। আপুনি ধৰক একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰি পেলাই আজি এটা হৈছোঁ। মই আপোনাৰ ভীমকল তেয়াত দি খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। তেওঁ মোক মই বিহাৰ বজাৰ গৈছিলোঁ, তেতিয়া মানুহজনে পালে মোক, পাই পেলাই মোক লৈ গ'ল যে ব্যৱসায় আমি আপোনাক বস্তু চব যোগাৰ দিম, আপুনি খালি কৰি যাওক।